কামৰূপৰ হাজোৰ হাতদলা নদীৰ পাৰত ভূমিকেন্দ্ৰিক জালিয়াতিৰ ঘটনা। ভূমি ভাগ বতৰাক নোহোৱাকৈ জালিয়াতিৰে ভূমি বিক্ৰীৰ অভিযোগ। 7 গৰাকীকৈ ভাতৃ ভগ্নীৰ পৈতৃক সম্পত্তি 13 বিঘা 1 কঠা ভূমিৰ 2 বিঘা ভূমি জালিয়াতিৰে 2 গৰাকী লোকৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ মণিমা দাসৰ বিৰুদ্ধে। তাৰ পিছতে ভূমি ক্ৰয় কৰা 2 গৰাকী লোকে সমুদায় ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ ভুক্তভোগীৰ। আনহাতে ভূমিখিনিত থকা কেইবাজোপাও নাৰিকল গছ আৰু মূল্যৱান গছ কাটি পেলোৱাৰো অভিযোগ ভুক্তভোগীৰ। ভুক্তভোগীৰ মাজৰে বিশেষভাৱে সক্ষম প্ৰণৱ দাসৰ ঘৰ ভাঙি পেলোৱাৰ অভিযোগ এই 2 গৰাকী লোকৰ বিৰুদ্ধে। সম্প্ৰতি ভুক্তভোগী প্ৰশাসনৰ ওচৰত চাপিছে ন্যায় বিচাৰি। ইতিমধ্যে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা তদন্তৰ নিৰ্দেশনা দি ভূমিখিনিত সকলো কাম কাজ বন্ধ কৰিবলৈ দিয়াৰ পিছতেও দিনে নিশাই ট্ৰেক্টৰ ডাম্পাৰেৰে মাটি পেলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। অবৈধভাৱে মানে সেনে ৰাতি আহি কিনে ইয়াতে জেচিবি লগাই দিছে। মই হেণ্ডিকেপ মানুহ আহিব নোৱাৰো, ঘৰ চৰ বনোৱা আছিল মোৰ। তাৰপিছত ঔ গছ আছিল, মই তথাপি ল'ৰা দুজনে এনেকা ই ৰিক্সা এখন লৈ আহি কিনে মই মানা কৰিলো সিহঁতক। মোৰ প্ৰুফো আছে, মই কেমেৰা কৰি কিনে থৈ দিলো। দাদা এইবিলাক ভুল নকৰিব, মণ্ডল হওক SDC হওক বিশ্বাস হেৰি কৰি কিনে চব বাটৱাৰা কৰি দিয়ক। তাৰপিছত আপোনালোকে যদি কিনিছে কিবা কৰিছে আপোনাৰ হেৰিটো লৈ লওক। মইতো প্ৰপাৰ্টি কাৰ্ড তাতে এগ্ৰিমেণ্ট কৰা নাই বা বিক্ৰী কৰা নাই, মোৰ এইখিনি নকৰিব। বাছ কেনেকৈ কিনে ৰাতি মই ৰখিব নোৱাৰো, মই গুচি গলো। ৰাতি সিহঁতে আহি কিনে বলপূৰ্বক ভাৱে একদম গোটেই ঘৰ গাড়ী চৰ হেৰি গাহৰি ফাৰ্ম এখনৰ কাৰণে হেৰি বনাইছিলো মই, ইনকাম কৰাৰ কাৰণে। ঔ গছ এডাল আছিল, সেই বিক্ৰী কৰি খাই আছিলো। নাৰিকলৰ গছ আছিল, চব ভাঙি পেলাইছে। সেই ঔ বেছি কিনে চেগুন গছ আছিল, চেচু গছ আছিল, চব ভাঙি পেলাইছে। আপোনাৰ নামটো কি? প্ৰণৱ দাস। প্ৰণৱ দাস। কোনে ভাঙিছে আচলতে? অনন্ত মালকৰ জেচিবি লৈ আহিছিল আৰু ৰমেন দাস আৰু লগত আছে প্ৰদীপ দাস বুলি কয়। মাটিটো কিনিছিল নেকি? নাই নাই নাই, মোৰ কাৰো লগত এগ্ৰিমেণ্ট নাই, একো হেৰিয়ে নাই। মোৰ নিজৰ পিতৃত মোৰ নামত আহিছে। মই সেইখিনি মানে বিক্ৰী কৰি কিনে ট্ৰিটমেণ্ট ল'ম বুলি ভাবি আছো। পোৱালো একো নাই, ইনকাম নাই, ছোৱালী এটা আছে পঢ়ি আছে। কোনো নোহোৱা ভাবি কিনে বলপূৰ্বকভাৱে হেৰি কৰিছে কামটো। মোক ন্যায় লাগে। আৰু মই ফেচবুকত এটা মই মিডিয়াত দিলো, ছচিয়েল মিডিয়াত দিলো। মোৰ একো অপশ্যন নাই। মই বোলো কোৰ্টত যাওঁ, ক'ত যাওঁ, অকলে দৌৰিব নোৱাৰো, হেৰি কৰিব নোৱাৰো। থানাত 2টা কমপ্লেইন পৰি আছে মোৰ। 2টা কমপ্লেইন পৰা একশ্যন একো লোৱা নাই। জনাইছো মই, তথাপি সিহঁতে একো একশ্যন লোৱা নাই। মোৰ অপশ্যনে একো নাই। লাষ্টত মই ক'লো ঠিকে আছে তেনে ছচিয়েল মিডিয়াত দিয়াই ভাল। তেখেতৰ ফটোখন হেঁতি দিলো মই। কোনো ফালৰ পৰা সহায় নাপায় আপুনি সামাজিক মাধ্যমত দিলো মই, ছচিয়েল মিডিয়াত হেল্প কৰক CM ছাৰলৈকে দিলো মই। তাৰপিছত যিখিনি তাৰপিছত পুলিচ আহিল 2 ঘণ্টা পাছত আহি কিনে মোক ক'লে তুমি থানাত যাব লাগিব। মইতো নোৱাৰো, মই হেণ্ডিকেপ পাৰ্চন। আচ্ছা ঠিকে আছে, তোমাৰ মোবাইলটো আমি চিজ কৰিম। মই ঠিকে আছে চিজ কৰক, প্ৰব্লেম, মই লিগেলত আছো, মোৰ প্ৰুফ আছে। তেখেতসকলে যে গছ ভাঙিছে কি ভাঙিছে গোটেইখিনি প্ৰুফ মোৰ লগত আছে। মোৰ ঘৰো ভাঙি দিছে, প্ৰুফ আছে গোটেইখিনি। অনন্ত মালকৰ উইথ ফটো আছে মোৰ। মাটি আপোনাৰ কিমান আছিল? আমাৰ টোটেল 13 বিঘা মাটি। 13 বিঘা মাটি নাই নাই নাই। কেনেকে দখল কৰিলে? সিহঁতে মানে কাৰোবাৰ হয়তো এগ্ৰিমেণ্ট হৈছে, পাই ভণ্টি আমাৰ সৰু বোৱাৰীজনে বিক্ৰী কৰিছে তেখেতে। আপোনাক জনাইছিল নে? আমাক একো NOCও নাই, একো লোৱা নাই, একো জনা হোৱাই নাই, একো হেৰিও হোৱা নাই। তেখেতে কেনেকে বিকিলে গম নাপাওঁ। তেখেতে বা কাৰ লগত হেৰি কৰি কিনে এইবিলাক হেৰি কৰিলে। সাক্ষ্য লাগিব তাত। লাগে, তাকেতো একো ডিচিশ্যন নোহোৱাকৈ টান নামৰ অনন্ত মালকৰ 2 বিঘা আহি গৈছে। এতিয়া তেখেতে কিমান মাটি দখল কৰিছে? 2 বিঘা বাৰু অবৈধভাৱে কিনিলে আৰু মানে গোটেইখিনি গোটেই ভাঙি চিঙি এতিয়া এক চাইডৰ পৰা পুতি যাই আছিলে। আজি যদি আপোনালোক নাহিলে মোৰ তেনে হেল্প কৰা একো হেৰি ৰাস্তাই নাছিল। এতিয়া আপুনি কি বিচাৰে? ন্যায় লাগে। মোৰ মাটিখিনি কি ক'ব? আপুনি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি, তেওঁৰ হেল্প লাগে, তেওঁৰ হস্তক্ষেপ লাগে এইখিনিত। মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু ক্ষেত্ৰত যে মাটিৰ ক্ষেত্ৰত, যি দালালিৰ ক্ষেত্ৰত, যি অবৈধ ভূমাফিয়াৰ ক্ষেত্ৰত খুবেই কঠোৰ হোৱা দেখা যায়। আপুনি কি ক'ব? এতিয়া মুখ্যমন্ত্ৰী কি আহ্বান? তেওঁ ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে তেখেতৰ ওপৰত। এই 2জন মাফিয়া, লেণ্ড মাফিয়া বুলি দিছো মই, হাজো ভূ মাফিয়া। প্ৰণৱ দাস। কি হৈছে মানে আমাৰ মাটিটো তাৰমানে অবৈধভাৱে সেই কৰিছে। ইহঁতে বল প্ৰয়োগ কৰি কিনে আমাৰ মানে কমপ্লেইন দিয়ে আছে। মাটিটো ভাগ বতৰা হোৱা নাই। আমাৰ 7জন ভাই ভনী বা বাইদেউ 2জনী আৰু ভণ্টি এটা আৰু মই, সেনেকুৱা আমাৰ 7 ডাঙৰ বৌ হয়, ডাঙৰ বাইদেউ। সিহঁতে বল প্ৰয়োগ কৰি আমি সিহঁতক নটিচ দিছো, পঠাইছো, গোটেইখিনি কৈছো সিহঁতক। আমাক গম নোপোৱাকৈ JCP লগাই আমাক একো খবৰে দিয়া নাই। অনন্ত মালাকৰ আৰু লগতে ৰমেন দাস আৰু আছে সিহঁতৰ কোনোবা আছে। আহি কিনে আমি গমেই পোৱা নাই। মই ডিউটিৰ পৰা আহি কিনে গম পাইছো গোটেই গাছ কাটি 30 ডাল মান চেগুন গছ, নাৰিকল গছ 50-60 ডালৰ গোটেই পাৰ গোটেই খান্দি দিছে। আপোনালোকে চাক, এই ফটেজ আছে, দেখাইছে। আৰু আমি সিহঁতক হাক দিছো, আমাক কাকো জনোৱা নাই। কিয় কাটিলে মানে সিহঁতে বল প্ৰয়োগ কৰি কাটিছে। সিহঁতে লোৱা বুলি কয় হেৰি কৰি কিনে। তাৰমানে আমাৰ সৰু বৌটো আমাক গম নোপোৱাকৈ মণিমা দাসে 2 বিঘা এটা সেই কৰিছে। আমাৰ ভাগ বতৰাই হোৱা নাই। 2 বিঘা এটা অনন্ত মালাকৰে লৈ লৈছে।
2 বিঘাটো নাপায় 1.5 বিঘাকৈ মাটি আহে ঠিকে আছে ভাগ বতৰা হোৱা নাই মাটিটো ভাগ বতৰা নোহোৱাকৈ কেনেকৈ দিলে সেইটোৱেতো লাগে আমাক সেই প্ৰশ্ন সেইটো সিহঁতে জানে আমি সিহঁতক কমপ্লেইন আমি কৈছো আমাক সোধা নাই আমি একো গম নাপাওঁ কিন্তু আমি কৈছো আমাৰ কথা সিহঁতে একো অমান্য কৰিছে ভাবিছে পইচা পাইতো সিমান এটা নাই আৰু আমাৰ যি গতিকে দাদা হেণ্ডিকেপ আমাৰ যুঁজা মানুহ নাই আমি মাইকী কেইজনে যুঁজব লাগিব আমাৰ কোনোতো আমাৰ যুঁজা মানুহ নাই সেইটোৰ কাৰণে সেইটো সুযোগ লৈছে আমি গোটেইখিনিক কৈছিলো আমি জনাইছো গোটেই জনাইছো বাইদেউ কৈছে আপোনালোকে মানে পমক্কা ইলেকশ্যন থকাৰ কাৰণে তেখেতে আমি এছডিজি হেৰিতো গৈছো আমিনগাঁওতো গৈছো আমাক 11 তাৰিখলৈ ৰখিব দিছে কমপ্লেইনটো দিছো কমপ্লেইনৰ মানে কপিও দিছে সিহঁতে কিন্তু 11 তাৰিখৰ পিছতে মীমাংসা মণ্ডলো আহিছে মণ্ডলকো জনাইছো গোটেইখিনিকে জনাইছো জনাৰ সত্ত্বেও গোটেইখিনি আহিছে ইয়াতে মণ্ডলো আহিছে গোটেইখিনি অহাৰ কাৰণে আজি বস্তুটো সেই কৰি তেতিয়ালৈকে এই বিবাদটো নিষ্পত্তি নহয় তেতিয়ালৈকে আপোনালোকৰ অৰ্ডাৰেই আছে অৰ্ডাৰ এটা আহিছে এইটো চাই লওক এইটো ক'ৰ পৰা পাইছে আপোনালোকে আমি এইটো হেৰিৰ পৰা পাইছো আমিনগাঁও ডিচি অফিচৰ পৰা এইটো চাই ল'ব পাৰে এইটো আহিছে এইটো আমি হাজু আৰক্ষী থানাত বহুতবাৰ এফাত দিলো 2 বা 3 বাৰ দিলো ওসি ছাৰক নিজে লক কৰিলো কিন্তু লক কৰাৰ কোনো হেৰি হোৱা নাই আজিলৈকে হেণ্ডিকেপ দাদাটোৰ মোবাইলটো সিহঁতে একো হেৰি নজনাকৈ মানে সিহঁতে অনন্তমালা কৰে ফেচবুকত এটা গোটেই ঘৰ চৰ চব ভাঙি পেলাইছে আপোনালোকে চাওক এইবিলাক গাছ ঘৰ একোৱেই নাই চালে গোটেইগিলা চালে আছে অনন্তমালাকৰ ৰমেন দাস ইহঁতে গোটেইগিলা প্ৰদীপ দাস এনেকৈ গোটেইখিনি বলপূৰ্বক ভাৱে কৰিছে আমাৰ মানে কোনো নাই কাৰণে এইটো কাম কৰিছে সিহঁতে আৰু এই অৰ্ডাৰো সিহঁতে মানা নাই ইয়াতে অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ কমপ্লেইনৰ ওপৰত কমপ্লেইন সিহঁতে একো মানা নাই সিহঁতে নিজ ইচ্ছা মতে কাম কৰি আছে ইয়াতে আনকি আমাৰ পিতৃ সম্পত্তি আমাকে সিহঁতে হেৰি কৰি আছে নাকচ কৰিছে কিনাটো বেলেগ কথা কিন্তু প্ৰথমতে আমাৰ ভাগ বতৰা হ'ব লাগিব প্ৰথম কথা আমাৰ আজি আমি নিজৰ মাটিতে আমাক গম নোপোৱাকৈ বল প্ৰয়োগ কৰি গোটেই একদম চাফা কৰি দিছে লণ্ড ঘণ্ট কৰি দিছে একো এটা বস্তুৱে ৰখা নাই কাৰণ মাজু দাদাটো হেণ্ডিকেপ ইয়াতে 13 বিঘা আছে